আজি আমি পঞ্চায়ত এণ্ড গ্ৰামোন্নয়ন বিভাগৰ সমূহ ঠিকা ভিত্তিক কৰ্মচাৰীয়ে আমাৰ ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে আমি নলবাৰী জিলাৰ গোটেইখিনি কন্ট্ৰেকচুৱেল এমপ্লয়ী আমি আজি ইয়াত অৱস্থান ধৰ্মঘট কৰিছোঁ। আমাৰ এই নলবাৰী জিলাৰ প্ৰায় 250 কৰ্মচাৰী জিলাখনৰ প্ৰধান মুৰব্বী DPMৰ পৰা আৰম্ভ কৰি আমাৰ গ্ৰাছৰুট লেভেলৰ GPC GRS ইঞ্জিনিয়াৰসকল গোটেইখিনি আমি ইয়াতে আজি অৱস্থান ধৰ্মঘট কৰিছোঁ। একমাত্ৰ আমাৰ প্ৰাপ্তি আমাৰ ন্যায়ৰ দাবীৰ কাৰণে এই বিভাগটোত আমি ইমান দুখৰে ক'ব লাগে যে এতিয়া আমি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি PMY ঘৰ 15 ফাইনেন্স MG এনৰেগা এই চৰকাৰখনৰ প্ৰত্যেকটো গণতান্ত্ৰিক মানে জনহিতাৰ্থে দিয়া আঁচনিয়ে এই আমাৰ মানুহকেইজনৰ মূৰৰ ওপৰেদি পাৰ হৈ কিনেহে ৰাইজৰ মানে পাব্লিকৰ সেই একচুৱেলি জাগাখিনি গৈ পায়। কিন্তু এই ল'ৰা ছোৱালীখিনিক আমাৰ এতিয়ালৈকে এই বিভাগটোৱে একদম মানে মাহিয়াই দৃষ্টিত কিয় তাতকৈ তুলনামূলকভাৱে তলৰ ফালে চাই কিনে আমাক এই কৰ্মচাৰীখিনিক ন্যায়ৰ পৰা বঞ্চিত কৰি ৰাখিছে এতিয়ালৈকে। গতিকে আমি এই বিভাগটোক এই বিভাগৰ মন্ত্ৰী মহোদয়ক আমি যোৱা 4-5 বছৰে ধৰি ইমান কৰজোৰে অনুৰোধ কৰি আমি আজি ব্যৰ্থ হৈ গৈছোঁ। তেখেতে আমাৰ মুখৰ ফালে এবাৰো নাচায়। তেখেতে খালি আমাক কৈ থাকে যে আমাক তেখেতে EPF দিছে। EPFটো আজিৰ ডেটত এটা ফ্লিপকাৰ্টৰ ডেলিভাৰী ল'ৰাই পায়। এখন দোকানত যদি 5জন বা 6জন কৰ্মচাৰী থাকে সেই 5জন-6জন কৰ্মচাৰীখিনিও EPF পায়। কিন্তু সেই বিভাগৰ ইমান ডাঙৰ বিভাগটোত কাম কৰি আমি প্ৰায় 8000 কৰ্মচাৰীয়ে গোটেই অসম ভিত্তিত আমি এনেকৈ কাম কৰাৰ বিনিময়ত আমাক অকল EPF দি আৰু এটাৰ দৰমহা বুলি নকয় এটা মজুৰি বুলি কয় হাজিৰা, যিটো হাজিৰা আজিৰ ডেটত এজন কাঠমিস্ত্ৰী এজন পাকা মিস্ত্ৰীত কিয় আমি তলত 500 টকা তেখেতসকলৰ পৰা আমি 15000 টকা দে গোটেই 30টা দিন কাম কৰি কিনে আমি জুৰিব নোৱাৰা অৱস্থা হৈ গৈছোঁ। পানীত হাঁহ নজৰা অৱস্থা আমাৰ এই আজি কৰ্মচাৰীখিনিৰ। গতিকে এই বিভাগটোৰ মন্ত্ৰীজনৰ ওপৰত আমাৰ ভৰসাই নোহোৱা হৈ গৈছে। আজি যদি আমাক ভৱিষ্যতে কৰিব কি সময় আমাৰ ইলেকশ্যনলৈকে বেছি দিন নাই। তেখেতে আমাক ডেডলাইন দিছিলে আমাৰ অক্টোবৰ, কিন্তু এই অক্টোবৰত তেখেতে আমাক একোৱেই নিদিলে আমাক এই অক্টোবৰত। গতিকে এতিয়া আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ। তেখেতে আমাৰ এই 8000 কৰ্মচাৰীখিনিৰ গোটেই অসম ভিত্তিক 8000 কৰ্মচাৰীৰ মুখৰ ফালে চাই আৰু আমাক মাহিয়াই দৃষ্টিটো বন্ধ কৰি তেখেতে নিজৰ ল'ৰাৰ নিচিনা আমাক ব্যৱহাৰ কৰি কিনে আমাক জীয়াই থাকিবৰ কাৰণে অকণমান সুবিধা কৰি দিয়ে। অকণমান মজুৰি নহয় আমাক চেলাৰী হিচাপে যাতে আমাক দিয়ে। আমি এইখিনি তেখেতৰ ওপৰত কৰজোৰে দাবী জনাইছোঁ। আমাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।